উগ্ৰ অসমীয়া জাতীয়তাবাদী মানুহ এতিয়াও গম পোৱা নাই বংগালী নাথাকিলে অসমীয়া জাতিৰ কি হ'ব ভৱিষ্যত। পৃথক বৰাকৰ দাবীয়ে জ্বলাইছে ৰাজ্য। যদি এমেণ্ডমেণ্ট বিল পাছ নহয় তেতিয়াহ'লে বৰাক ছেপাৰেশ্যন হ'বই। বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্তৰয়ক বাংলাদেশলৈ যোৱাৰ আহ্বান। কাইলৈ পৰহিলে অহা বাংলাদেশী মানুহক তেওঁলোকে যদি নিৰাপত্তা দিব বিচাৰিছে প্ৰদীপ দত্তৰ নিচিনা মানুহে গৈ বাংলাদেশত থাকক। পৃথক বৰাকৰ দাবী উত্থাপন কৰিছে বৰাকৰ এজন বিজেপি নেতাই। অসমীয়া জাতি সংস্কৃতি ধ্বংস কৰিবলৈ অনা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰিলে বৰাকক পৃথক কৰি দিয়াৰ দাবী তুলিছিল অসম বিদ্বেষী এজন প্ৰদীপ দত্তৰয়ে। এতিয়া আৰু উপায় নাই, যদি এমেণ্ডমেণ্ট বিল পাছ নহয় তেতিয়াহ'লে বৰাক ছেপাৰেশ্যন হ'বই। পিছে অল কাছাৰ শিলচৰ এণ্ড হাইলাকান্দি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক নেতাজনৰ বিৰুদ্ধে বৰাকৰ ভূমিতে হৈছে প্ৰতিবাদ। ৰাইজৰ অভিযোগ, প্ৰদীপ দত্তৰয়ে শিলচৰৰ পৰা বিধায়ক হোৱাৰ আশাত এনে অযুক্তিকৰ মন্তব্য কৰিছে। বিজেপি নেতা প্ৰদীপ দত্তৰে আগতে কংগ্ৰেছত আছিল, এতিয়া বিজেপিত আহিছে। তেখেতে বৰাক পৃথকীকৰণৰ দাবী লৈ তেখেত MLA হোৱাৰ সপোন দেখি আছে। আচলতে তেখেত এজন বাংলাদেশী সমৰ্থক, তেখেত সদায় বাংলাদেশীৰ হৈ ওকালতি কৰে। বিজেপি নেতাজনৰ এই মন্তব্যৰ পিছতে ডাঙৰ খাই উঠিছে সমগ্ৰ ৰাজ্য। আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাৰ হুংকাৰ, অনাথ খিলঞ্জীয়াই বিদেশী কানি অসমখনক টুকুৰা টুকুৰ কৰিব বিচৰা কাৰ্য সহ্য কৰা নহ'ব। বাহিৰৰ পৰা অহা বেলেগ দেশৰ পৰা পলাই পেলাই অহা মানুহে ইয়াত আহি পেলাই আমাক টুকুৰা টুকুৰ কৰিব, এই কথাটো আৰু কেতিয়াও সহ্য কৰিব পৰা কথা নহয়। আৰু তেওঁলোকৰ তেনেকুৱা উদ্দেশ্য কেতিয়াও সফলো নহয়, আৰু আমি সফল হ'বলৈ নিদিওঁ। অনুপ চেতিয়াৰ অভিযোগ, অসমীয়া আৰু বাঙালী ভাষীৰ সংঘাত সৃষ্টিৰ বাবেই প্ৰদীপ দত্তই কৰিছে এই মন্তব্য। প্ৰদীপ দত্তক চেতিয়াৰ প্ৰশ্ন, পৃথক বৰাকৰে অসমৰ সকলো বাঙালী লোকক বৰাকলৈ লৈ যাব নেকি? ঠিক আছে, তেতিয়াহ'লে তিনিচুকীয়াত যিবিলাক বঙালী মানুহ আছে, ডিব্ৰুগড়ত যিবিলাক আছে, চিৰাঙত যিবিলাক আছে, এই বঙালী মানুহখিনি কি তেওঁলোকে বৰাকলৈ লৈ যাব নেকি? এই মানুহখিনিতো কেতিয়াও বৰাকলৈ নাযায়, তেওঁলোকে ইয়াতে সংস্থাপিত হৈ আছে। গতিকে তেওঁলোকৰ মাজত এই বক্তব্যবিলাক ৰৈ পেলাই তেওঁলোকৰ আৰু অসমীয়া বঙালীৰ এটা সংঘাত সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। অসমত চলিছে ৮৩ৰ দৰে গণযুদ্ধৰ পৰিৱেশ সৃষ্টিৰ চক্ৰান্ত। এই মত ব্যক্ত কৰি মৃণাল হাজৰিকাই কয়, বিজেপি চৰকাৰ অহাৰ পিছতে মূৰ দাঙি উঠিছে পৃথকতাবাদী বাঙালী নেতাসকল। এতিয়া যিহেতু বিজেপি চৰকাৰ আহিলে, আৰু বিজেপি চৰকাৰে যিহেতু তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত এই হিন্দু বেংগলীখিনিক লৈ পেলাই যিটো ৰাজনীতি কৰিবলৈ গৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে, তাৰ ফলত তেওঁলোক উৎসাহিত হৈছে, আৰু সেইটো কাৰণে দৈনিক তেওঁলোকে এই ধৰণৰ মন্তব্যবিলাক দিবলৈ সাহস কৰি আছে। বৰাকৰ এইজন বিজেপি নেতাৰ সাম্প্ৰদায়িক মন্তব্যই জ্বলাইছে ৰাজ্য। আছু আৰু আলফাই নহয়, বিচ্ছিন্নতাবাদৰ কথা কোৱা প্ৰদীপ দত্তৰ মন্তব্যত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। অসমীয়াৰ সাতামপুৰুষীয়া সম্প্ৰীতিত আজি আঘাত আনিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে। এগৰাকী শিলাদিত্যদেৱ আৰু এগৰাকী এই প্ৰদীপ দত্ত ৰয় ডাঙৰীয়া, এওঁলোক দুয়োগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমীয়া জাতি ধ্বংসকামী মন্তব্য কৰি আছে, বিভেদকামী মন্তব্য কৰি আছে, উচতনিমূলক মন্তব্য কৰি আছে এই প্ৰদীপ দত্ত ৰয় ডাঙৰীয়া, শিলাদিত্যদেৱ, তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, এয়া আমি আশ্চৰ্য প্ৰকাশ কৰিছো। অসমত ভাগ ভাগ কৰাৰ এনে সাম্প্ৰদায়িক মন্তব্য পুনৰ নকৰিবলৈ সকীয়াই দিলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়ায়ো। আমি কৈছো, খবৰদাৰ প্ৰদীপ দত্তৰাই, আপুনি কোনে এই কথা কবলৈ? আমি অসমত সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে হাজাৰ হাজাৰ বছৰ ধৰি শান্তি সম্প্ৰীতিৰে ঐক্যতাৰে বাস কৰি আহিছো, আমি বাস কৰি থাকিম। আপোনাৰ নিচিনা দালাল কোনো পাবত গজা মানুহৰ কথা শুনি অসমীয়া ৰাইজে কোনো ধৰণৰ আপোনাৰ ভাবুকিৰে ভয় নকৰে। লক্ষণীয়ভাৱে প্ৰদীপ দত্তৰ এই বিভেদকামী মন্তব্যৰ পিছতো নিশ্চুপ হৈ আছে ৰাজ্যিক বিজেপি। এই পৰ্যন্ত মন্তব্য প্ৰকাশ কৰা নাই সভাপতি বা শীৰ্ষ নেতৃত্বই। কেৱল পৰিমল শুক্লবৈদ্যইহে প্ৰদীপ দত্তক দিছে সকিয়নি। মই বৰাকৰ নেতা হিচাপে মই দাবী নকৰো,
আমি যদি অসম গোটেইখিনি মিলি একলগতে চলিব নোৱাৰো তেনেহলে অসমখন সঁচাকেই অসম হৈ নাথাকিব কাৰণ আমি বহুত হেৰুৱাইছো কাজেই অসমখন আমি লাহে লাহে সংকীৰ্ণতাবাদৰ জৰিয়তে আমি ভাগ ভাগ হৈ এতিয়া যি ভূখণ্ডত আছো ইটোও যদি আকৌ ভাগ হ'ব লাগে অসম ক'ত আপুনি খুজি ক'ত পাব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট